हेलो फ्रेंड्स आमी आजिर परा आरम्भ करिम आमी आसाम टेटर जिखिनि सिलेबास आछे आमी 5टा चैप्टार गोटेइखिनिर बेसिक आमी अलरेडी डिस्कास करिसु जदि आपनालोके चोवा नाइ डिस्क्रिप्शनत लिंक दिया थाकिब हेतु जाय आपुनि चाब पारे आजिर परा आमी आरम्भ करिम रिविजन माने एइ 5टा चैप्टारर जिमान क्वेश्चन्स आछे इजिर परा हाई लेवल टफ क्वेश्चन्स लैके सकलो धৰণৰ क्वेश्चन आमी एतिया सल्व करिम तार लगते जिखिनि बेसिक आमार जानिबलगिया प्रतिটো क्वेश्चনৰ হৈতে आमी किछुमान बेसिक आलोचना करि जाम আৰু जितु आमार एग्जाम आहि আছে एग्जामটো बहुते टफ হবো যেহেতু প্ৰতি বছৰে ষ্টুডেন্টৰ সংখ্যা বাঢ়ি আছে कैंडिडेटर संख्या बढ़ी आसे 10,000 पोस्टर बाबे प्राय 4 लाख 5 लाख स्टूडेंट एग्जाम दिबले जाय गतिके टफ हबो एटु निश्चित गतिके आपनालोके এনেকে পঢ়িব লাগিব প্ৰিপাৰেচনটো লব লাগিব যাতে কোনো এটা কোৱেশ্চন আপোনালোকৰ বাদ নপৰে আৰু মিনিমাম যাতে আউট অফ 150 যাতে মিনিমাম 120 এটা ক্যাৰি কৰিব পাৰে तार कारण आपनालोके चेष्टा करिब और मैथमेटिक्सत মই বর্তমান চেষ্টা কৰিম যাতে 100% मार्क आमी उठाबो पारू हेइ लक्ष्यरे आमी आमार ভিডিওবোৰ চলাই থাকিম গতিকে প্ৰথমে আমি কিছুমান क्वेश्चन्स লৈ লও আৰু প্ৰতিটো চ্যাপ্টাৰৰ বাবে আমাক দুটা বা তিনিটা ক্লাস লাগিব যেহেতু আমি মিনিমাম 100 क्वेश्चन्स फ्रॉम इच चैप्टर प्रथम रिविजनत करिम आरो जदि आमी समय पाओ जेतिया नेक्स्ट रिविजन हबो तेतिया तार पिছত 100 क्वेश्चনৰ ওপৰতো আমি आरो टफ क्वेश्चन जिमान আছে সকলোকেটা কৰিম যাতে एग्जामत এটা क्वेश्चन আপোনালোকৰ বাদ নপৰে গতিকে আমি প্ৰথম क्वेश्चनটো আমি প্ৰথমতে চাই লও the smallest natural number which is not a prime number আটাইতকৈ সৰু সংখ্যা যেটো মৌলিক সংখ্যা নহয় এতিয়া চাওক মৌলিক সংখ্যা আমি জানো মৌলিক সংখ্যা বা প্ৰাইম নাম্বার আমি কাক কম যার কেবল মাত্র দুটা উৎপাদক থাকে উৎপাদক কি থাকে এটা হল 1 এটু সকলো নাম্বাৰৰ বাবে প্ৰযোজ্য আৰু এটা হল সেই সংখ্যাটো নিজে itself বা সংখ্যাটো নিজে এটুক আমি কি বুলি কম প্ৰাইম নাম্বার এতিয়া আটাইতকৈ সৰু সংখ্যা লাগে যেটো প্ৰাইম নাম্বার নহয় এতিয়া আমি জিকেটা আমাৰ অপশন দিয়া আছে গটিকেটা অপশন কি আছে ন্যাচারাল নাম্বার দিয়া আছে স্বাভাবিক সংখ্যা গটিকে স্বাভাবিক সংখ্যা আমি জানো 1 2 3 4 এনেকে যায় এতিয়া এই সংখ্যা কেটাৰ আটাইতকৈ সৰু কোনটো আছে এইটো সংখ্যা আছে এটো প্ৰাইম হয় নে प्राइम নহয় 1 কিয় प्राइम নহয় কাৰণ 1 অর কি আছে উৎপাদক বা ফ্যাক্টর কেটা আছে উৎপাদক বা ফ্যাক্টর মাত্র এটা আছে কিন্তু মৌলিক হবলৈ प्राइम নাম্বার হবলৈ মিনিমাম 2 ফ্যাক্টরস বা দুটা উৎপাদক লাগে ইয়ার আছে এটা গতিকে এইটো মৌলিক নহয় আৰু আটাইতকৈ সৰু সংখ্যা গতিকে এইটো আমাৰ কি হৈ যাব কারেক্ট অপশন হৈ যাব অপশন নাম্বার সি নেক্সট হল the smallest whole number is আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কোনটো হ'ব এটা পূৰ্ণ সংখ্যা যদি আমি চাও পূৰ্ণ সংখ্যা কি থাকে 0 1 2 3 এনেকে পূৰ্ণ সংখ্যা স্টার্ট হয় আটাইতকৈ সৰু কোনটো আছে 0 আছে আৰু এইটো কি হৈ যাব আমাৰ आंसर হৈ যাব আমি ইজি কোৱেশ্চন কেটা অলপ স্পিডত যাম আৰু যিবোৰ টাফ কোৱেশ্চন হেবোৰ আৰু অলপ কি কৰিম এনালাইসিস বেছি কৰিম হেতু এনালাইজটো বেছি হ'ব বিশ্লেষণটো বেছি হ'ব আৰু হেতু আমি বেছিখিনি অলপ বেছিকে ডিসকাস কৰিম Next question, the set of whole numbers excluding 0 পূর্ণ সংখ্যা 0 বাদ দি পূর্ণ সংখ্যাৰ যেটো সংহতি হেতু কি হ'ব চাও পূর্ণ সংখ্যা 0 1 2 3 4 এনেকুৱা কি আছে এইকেটা আমাৰ হল পূর্ণ সংখ্যা এতিয়া 0 টো যদি আমি বাদ দি দিও এক্সক্লুড কৰি দিও তেনহলে কি সংখ্যা থাকিব 1 2 3 4 এতিয়া কক 1 ৰ পৰা 1 2 3 4 1 ৰ পৰা স্টার্ট হোৱা যেটো সংহতি বা সংখ্যা হেতু কি সংখ্যা হেতুক আমি কও ন্যাচারাল নাম্বার বা স্বাভাবিক সংখ্যা গতিকে আমাৰ যেটো অপশন আছে স্বাভাবিক সংখ্যা ন্যাচারাল নাম্বার হেতু আমাৰ কি হৈ যাব आंसर হৈ যাব the set of natural number অপশন আছে বি নেক্সট আমি আৰু এটা কোৱেশ্চন চাও the smallest perfect square number the smallest perfect স্কয়ার নাম্বার আটাইতকৈ সৰু বৰ্গ সংখ্যাৰ সংখ্যাটো কোনটো হ'ব আটাইতকৈ সৰু বৰ্গ সংখ্যা এতিয়া বৰ্গ সংখ্যা যেতিয়া আমি মুখস্থ কৰিছো বা আপোনালোকে জানিছে যে 1 স্কয়ার তাৰ পিছত 2 স্কয়ার 3 স্কয়ার এই গটেকেটা রাইট সাইডৰ যিকেটা সংখ্যা হেকেটাক আমি কি বুলি কম বৰ্গ সংখ্যা বুলি কম আৰু বৰ্গ সংখ্যা এই গটেকেটা সংখ্যাৰ আটাইতকৈ সৰু কোনটো আছে আটাইতকৈ সৰু আছে 1 গতিকে আমাৰ যেটো কারেক্ট অপশন হেতু হৈ যাব অপশন 1 কোনটো আছে অপশন এ
নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নাম্বাৰ 5 which of the following is not a prime number তলত যিকেইটা অপশ্যনত দি আছে একেটাৰ কোনটো প্ৰাইম নাম্বাৰ নহয় হেতু আমাক লাগে এটা চাওক প্ৰাইম নাম্বাৰৰ কি আছিল যিকোনো দুটা উৎপাদক থাকিব লাগিব 11 ৰ কেইটা উৎপাদক 1 আৰু 11 23 ৰ কেইটা উৎপাদক 1 আৰু 23 31 ৰ কেইটা উৎপাদক 31 আৰু 1 এতিয়া চাওক আমাৰ 9 ৰ ফ্যাক্টৰ বা উৎপাদক কি আছে 1 9 যা 9 আৰু 3 3 যাও 9 গতিকে 9 ৰ উৎপাদক কেইটা তিনিটা এতে মৌলিক সংখ্যাৰ উৎপাদক কেইটা থাকে দুটা থাকে গতিকে এই গোটেই কেইটা 11 23 31 এই গোটেই কেইটা কি হ'ব মৌলিক সংখ্যা হ'ব প্ৰাইম নাম্বাৰ হ'ব প্ৰাইম নহয় কোনটো হেতু হৈ যাব 9 আৰু যেটো আছে আমাৰ অপচন নাম্বাৰ 4 গতিকে এইটো প্ৰাইম নাম্বাৰ নহয় যেহেতু উৎপাদক তিনিটা আছে কিন্তু থাকিব লাগে দুটা গতিকে এটো আমাৰ কি হৈ যাব কারেক্ট আনসার হৈ যাব নেক্সট কোয়েশ্চন টু চাও 2 is the number which is only a rational number only a natural number both prime and even number none of the above দুই সংখ্যাটো কি হ'ব কেৱল স্বাভাৱিক সংখ্যা কেৱল পৰিমেয় সংখ্যা আৰু যুগ্ম আৰু মৌলিক সংখ্যা ইয়াৰ কোনটো হ'ব এতিয়া চাওক 2 টো যদি আমি ন্যাচাৰাল নাম্বাৰ স্বাভাৱিক সংখ্যা চাবলৈ যাও 1 2 3 4 এটুত আছে যদি হোল নাম্বার চাও পূর্ণ সংখ্যা 0 1 2 3 এটুত আছে 2 কেবল স্বাভাবিক হয় না অকল স্বাভাবিক হয় না নহয় 2 কি হয় পূর্ণ সংখ্যা হয় অখণ্ড সংখ্যা হয় বহুত কেইটা হয় গতিকে কেবল যেহেতু দিয়ে আছে অপশন 1 ত অনলি কি আছে ন্যাচারাল নাম্বার এটো আমাৰ ইনকারেক্ট হৈ যাব কেবল স্বাভাবিক নহয় আৰু বহুত হ'ব পাৰে অপশন 2 ত কি আছে যুগ্ম সংখ্যা আৰু কি আছে মৌলিক সংখ্যা যুগ্ম আৰু মৌলিক এতিয়া 2 টো যুগ্ম সংখ্যা হয় না যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা কাক কও যদি 2 ৰে হৰণ যায় 2 ৰে হৰণ কৰিব পাৰি কেইবাৰ যায় এবাৰ যায় গতিকে যুগ্ম হল নেক্সট হল এটো মৌলিক সংখ্যা হয় না নাই প্ৰাইম নাম্বাৰ হয় না নাই প্ৰাইম কাক কও আমি দুটা উৎপাদক থাকিব লাগিব এটোৰ উৎপাদক এটা হল 1 এটা হল 2 গতিকে এটো কি হৈ যায় প্ৰাইম নাম্বাৰ হৈ যায় গতিকে আমাৰ এটো অপচন কি হৈ যাব কারেক্ট অপচন হৈ যাব যুগ্ম আৰু মৌলিক এই দুয়োটাই হয় আৰু আমাৰ থাৰ্ড অপচন যেটো আছে যে অনলি ৰেশনাল মানে কেবল পৰিমেয় সংখ্যা হয় গটিকেটা মই ইংলিশ আসামিজ এক্সপ্লেইন কৰি আছো দুটা লিখিব গলে সময়টো বেছি লাগিব গতিকে মই এটা লিখি আছো আৰু বাকি কেটা মই কৈ আছো লগে লগে কেবল পৰিমেয় সংখ্যা এতে পৰিমেয় সংখ্যা আমি কাক কম পৰিমেয় সংখ্যা হল যে যদি কোনো এটা সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব পাৰি দা নাম্বাৰ which can be expressed as p by q এইটো আকাৰত যদি প্ৰকাশ কৰিব পাৰি তেনেহলে ইয়াক কি কম আমি পৰিমেয় সংখ্যা বুলি কম সহজ ভাষাত কবলৈ গলে এইটো প্ৰায় আইটো কি আছে আমাৰ ভগ্নাংশ যেটো আছে মানে ওপৰত এটা থাকিব তলত এটা থাকিব এইবোৰ নাম্বাৰক আমি কি বুলি কম পৰিমেয় সংখ্যা বা ৰেশনাল নাম্বাৰ বুলি কম এতে 2 টো পৰিমেয় সংখ্যা হয় কেনেকৈ হয় হেতু যদি চাব খুজে 2 ক আমি 4/2 লিখিব পাৰো নে 2 4 ৰ মাজত দুবাৰ যায় গতিকে চাওক 2 ক আমি p by q লিখিব পাৰি গতিকে পৰিমেয় সংখ্যাও হয় কিন্তু কেবল যে পৰিমেয় হেতু নহয় অনলি ৰেশনাল নহয় এটো আৰু বহুত কিবা কিবি হয় ন্যাচাৰাল হয় হোল নাম্বাৰ হয় ইন্টিজাৰ হয় অখণ্ড স্বাভাৱিক গতিকেটা হয় গতিকে এটো আমাৰ ইনকারেক্ট হৈ যাব কারেক্ট অপচন হৈ যাব ইভেন এন্ড প্ৰাইম নাম্বাৰ যুগ্ম আৰু মৌলিক সংখ্যা নিশ্চয় বুজি পাইছে কোৱেশ্চনটো গতিকে ইয়াৰ পিছত আমি ইয়াৰ নেক্সট যেটো কোৱেশ্চন হেতু আমি চাও Which of the following number is neither prime nor composite? কি কৈছে প্ৰাইমও নহয় মানে মৌলিকও নহয় আৰু কি হয় কম্পোজিটও নহয় মানে যৌগিকও নহয় মৌলিক আৰু যৌগিক এটাও নহয় এতে মৌলিক সংখ্যা কাক কম যাৰ দুটা উৎপাদক আৰু যৌগিক সংখ্যা কাক কম যাৰ দুটাতকৈ বেছি উৎপাদক গতিকে অপশন কেটা আমি চাইলো অপশন কেটা প্ৰথমতে আছে 2 এটা চাওকচোন 2 টো কি হয় প্ৰাইম হয়নে মৌলিক সংখ্যা হয়নে হয় 1 আৰু 2 উৎপাদক আছে গতিকে প্ৰাইম হয় কিন্তু আমাৰ কোৱেশ্চনত মৌলিক হ'ব না লাগে যৌগিক হ'ব না লাগে মৌলিক হৈছে নেক্সট হল 3 টো চাওকচোন এতিয়া 3 ও কি হয় মৌলিক হয় 1 আৰু 3 আছে ইয়াৰ ফ্যাক্টৰ উৎপাদক মৌলিক সংখ্যা হল প্ৰাইম নাম্বাৰ নেক্সট আছে আমাৰ 4 টো কি হয় মৌলিক নহয় যেহেতু ইয়াৰ উৎপাদক কেইটা আছে তিনিটা আছে গতিকে এটো কি হৈ যাব যৌগিক হৈ যাব আৰু লাস্ট অপচন হল অপচন নাম্বাৰ লাস্ট অপচনত আছে 1 এতিয়া চাও এইটো মৌলিক এইটো যৌগিক কিন্তু আমাৰ কোৱেশ্চনত কি লাগে মৌলিক হ'ব না লাগে যৌগিক হ'ব না লাগে প্ৰাইম কম্পোজিট এটাও হ'ব না লাগে তেনেহলে বাকি থাকিলে আমাৰ অপচন এটো কারেক্ট হৈ যাব কি হ'ব এটো মৌলিক নহয় যেহেতু এটোৰ উৎপাদক কেৱল মাত্ৰ এটা আছে আৰু মৌলিক হ'বলৈ দুটা লাগে আৰু যৌগিক হ'বলৈ দুটাতকৈ বেছি লাগে কিন্তু এটোৰ উৎপাদক কেইটা আছে কেৱল এটা আছে গতিকে এটো মৌলিক হোৱা নাই যৌগিক হোৱা নাই আৰু এটো হেইভাবে আমাৰ কারেক্ট আনসাৰ হৈ গৈছে
নেক্সট কুৱেশ্যনটো চাওঁ দ্য ডিফাৰেন্স বিটুইন টু কনজিকিউটিভ ইভেন নাম্বাৰ দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ পাৰ্থক্য লাগে দুটা ক্ৰমিক যুগ্ম সংখ্যা ক্ৰমিক মানে সিৰিয়েল নাম্বাৰ যুগ্ম সংখ্যা মানে তো ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা এতিয়া চাওক এইবোৰ হল আমাৰ যুগ্ম সংখ্যা এতিয়া যুগ্ম সংখ্যা সিৰিয়েল আছে নে 2 ৰ পিছত 4 বাদ দি বাকি কোনো যুগ্ম সংখ্যা আছে নে নাই যেটো মাজত 3 আছিল হেতু তো অযুগ্ম হল এই দুটাৰ মাজত আছিল 5 এটো অযুগ্ম হল গতিকে যুগ্ম সংখ্যা যদি আমি সিৰিয়েলি লিখো তেন হলে এইবোৰ কি হৈ যাব যুগ্ম সংখ্যা হৈ যাব এতিয়া কৈছে যিকোনো দুটা ক্ৰমিক যুগ্ম সংখ্যা কনজিকিউটিভ ইভেন নাম্বাৰ এই দুটাৰ পাৰ্থক্য বা ডিফাৰেন্স কিমান হ'ব ডিফাৰেন্স মানে গণিতৰ ভাষাত কি বুজাম আমি মাইনাস কৰিম এতিয়া ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰক 4 ৰ পৰা 2 মাইনাস কৰিলে 2 6 ৰ পৰা 4 মাইনাস কৰিলে 2 8 ৰ পৰা 6 মাইনাস কৰিলে 2 গতিকে যিকোনো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ যেটো পাৰ্থক্য হেতু হৈ যাব 2 এটো আমাৰ কি হৈ যাব কাৰেক্ট অপচন আৰু অপচন নম্বৰ হ'ব কোনটোত আছে সি ত আছে গতিকে সি কারেক্ট অপশন হ'ব কোশ্চেন নাম্বার 10 which of the following number is not a multiple of 3 তিনিৰ গুণাত্মক নহয় গুণাত্মক আমি কাক কম যদি মাল্টিপলস আমি কাক কম যেতিয়া 3 ৰ কি কৰিব টেবল পৰিব নেউতাটো পৰিব নেউতা পঢ়িলে যি কেটা সংখ্যা পাম গটি কেটা কি কম 3 ৰ মাল্টিপলস বা গুণাত্মক বুলি আমি কম এতিয়া 3 ৰ মাল্টিপলস কি আছে 3 3 1 যা 3 3 2 যা 6 3 3 যা 9 3 4 যা 12 3 5 যা 15 এনেকে গৈ থাকিব গতিকে এই গটেই কেটা কি হল 3 ৰ মাল্টিপলস হল এতিয়া মাল্টিপলস আৰু এটা ক'ব পাৰি মাল্টিপলস হয় নে নহয় কেতিয়া মাল্টিপলস হ'ব যেতিয়া 3 ৰে যদি আমি কি কৰি দিও ডিভাইড কৰি দিও সম্পূৰ্ণভাৱে হৰণ যাব লাগিব ডিভিজিবল হ'ব লাগিব গতিকে আমি অপচন কেটা যদি চাও আমি গম পাম কোনটো হৰণ না যায় 27 3 ৰে হৰণ যায় কিমান বাৰ যায় 9 টাইমছ 91 3 ৰে হৰণ না যায় গতিকে এইটো কি হ'ব 3 ৰ মাল্টিপল নহব আৰু এইটো কি হৈ যাব কারেক্ট অপচন হ'ব নেক্সট আমি যদি চাও 39 ৰে যদি 3 ৰে ডিভাইড কৰো কিমান বাৰ যাব 13 বাৰ যাব আৰু নেক্সট হল আমাৰ 93 ৰে যদি 3 ৰে ডিভাইড কৰো কিমান বাৰ যাব 31 বাৰ যাব গতিকে এই সংখ্যাটো 27 তাৰ পিছত 39 তাৰ পিছত 93 এই গটেই কেটা সংখ্যা 3 ৰে বিভাজ্য ইজ ডিভিজিবল বাই 3 আৰু এই অনলি 91 যেটো সংখ্যা আছে এইটো 3 ৰে বিভাজ্য নহয় গতিকে এইটো কি হৈ যাব 3 ৰ মাল্টিপলস নহয় গতিকে এইটো আমাৰ কারেক্ট অপচন হৈ যাব Next all, our next question, the ACF of 25 and 26. দুটা সংখ্যা দিয়া আছে 25 and 26. এটোৰ কি হ'ব ACF আমাক উলিয়াব লাগে গহাও উলিয়াব লাগে কাৰ কাৰ 25 26 চাও এটো যেটো গহাও উলিয়া আমাৰ জেনাৰেল এটা ফৰ্মুলা আছে মানে এনেকে আমি গহাও উলিয়াব পাৰি কিন্তু সেই ফৰ্মুলাটো আমি ইয়াতে ইউজ না কৰো ইয়াতে আমি কি কৰিম এটা বস্তু মনত ৰাখিম কি মনত ৰাখিম যিকোনো দুটা কনজিকিউটিভ নাম্বাৰ যদি হয় ক্ৰমিক সংখ্যা যদি হয় যিকোনো দুটা ক্ৰমিক সংখ্যাৰ সদায় যেটো গহাও হ'ব গহাও সদায় 1 হ'ব ACF কি হ'ব কনজিকিউটিভ নাম্বাৰ হলে সদায় ACF টো কি হৈ যাব 1 হৈ যাব আৰু 1 আমাৰ কারেক্ট অপচন হৈ যাব আমি বাকি এইবোৰ মেথড বৰ্তমান ফলো নকৰিম এটো মনত ৰাখিলে হৈ গল নেক্সট আমাৰ the LCM of 25 and 26 is দুটা ক্ৰমিক সংখ্যা দিয়া আছে কি দিয়া আছে এইটোৱে দিয়া আছে 25 আৰু 26 এটোৰ কি লাগে LCM লাগে ACF কি হ'ব দুটা ক্ৰমিক সংখ্যাৰ গহাও সদায় কি হ'ব ACF গহাও সদায় হ'ব 1 আৰু যদি দুটা ক্ৰমিক সংখ্যাৰ কনজিকিউটিভ নাম্বাৰৰ LCM বা লসাগু লব লাগে হেতু সদায় কি হৈ যাব এই সংখ্যা দুটা আপুনি পূৰণ কৰি দিব আমাৰ আনসাৰটো আহি যাব আৰু এটো পূৰণ কৰিলে কিমান হ'ব 25 স্কয়াৰ 625 650 হৈ যাব আমাৰ আনসাৰ গতিকে আমাৰ অপচন কোনটো হ'ব 650 অপচন এ এটা চাওকচোন এই মাল্টিপ্লিকেশনটো কৰাৰ এটা সহজ বুদ্ধি আছে মই বুদ্ধিটো চাওক ইয়াতে কি আছে 25 26 পূৰণ কৰিব লাগে এতে এইটো কি কৰিব লাগিব আপোনাক বহাই কৰিব লাগিব আমি কি কৰিম ইয়াতে এটা বুদ্ধি কটুৱাম কি বুদ্ধি কটুৱাম 25 * 25 আমি শিকিছো 25 স্কয়াৰ বৰ্গৰ ফৰ্মুলাটো কি আছিল মনত কৰকচোন যে যিকোনো সংখ্যা যদি হেকত 5 থাকে তেনহলে স্কয়াৰ কৰিবলৈ কি কৰিব লাগে 5 স্কয়াৰ ডাইৰেক্ট 25 লিখি দিম আৰু যেটো সংখ্যা লেফট সাইডত থাকিব হেইটোৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰিম 2 আছে পিছৰ সংখ্যাটো 3 2 3 যা 6 625 হল 25 ক 26 টাইম পূৰণ কৰিব লাগিছিল কিন্তু আমি 25 বাৰহে কৰিছো আৰু এবাৰ কৰিব লাগিল মানে আৰু এটা 25 দিব লাগিল গতিকে আৰু এটা 25 দিবলৈ কি হ'ব 650 এতিয়া গম পাইছে মই চাওক 2 সেকেন্ডত ইয়াৰ যেটো ভ্যালু হে ভ্যালুটো বাহিৰ কৰিছো যদি আপুনি মেকানিজমটো অলপ
প্ৰেক্টিছ কৰে তেনেহ'লে আপোনাৰো ডাইৰেক্ট আনসাৰটো আহি যাব যেহেতু চাওক ম্যাথমেটিক্সত বাকি কেইটা চেপ্টাৰতকৈ তুলনামূলকভাৱে ম্যাথমেটিক্সত আটাইতকৈ বেছি সময় লাগিব এটো বেছি সময় কনজিউম কৰিব আৰু আমাৰ সময় কিমান থাকে যিমান ডাগৰ কোশ্চেন থাকক মাৰ্ক কেৱল 1 মিনিট 1 মাৰ্কৰ বাবে কিমান মিনিট থাকে 1 মিনিট থাকে আৰু কিছুমান কোশ্চেন চাব আপোনাৰ কিমান সময় লাগিব 2 মিনিট 3 মিনিট লাগি যাব পাৰে যেতিয়া কিছুমান ডাঙৰ ডাঙৰ কোশ্চেন থাকিব যেনেকুৱা প্ৰফিট লছৰ কিছুমান কোশ্চেন বহুত ডাঙৰ থাকে হেবোৰ কৰিবলৈ যদি আপোনাক 2 মিনিট সময় লাগে তেনেহ'লে 1 মিনিট বেছি লাগিল মানে আপোনাৰ এটা কোশ্চেন বাদ পৰিল হেইটো আমি টাইমটো কেনেকৈ মেনেজ কৰিম কিছুমান কোশ্চেন যদি ইয়াৰ বাবে 1 মিনিট সময় আছিল আমি ক্যালকুলেশনটো ফাস্ট কৰাৰ বাবে কিমান হৈ গল 20 সেকেন্ডত হৈ গল গতিকে 40 সেকেন্ড আপোনাৰ কি হৈ গল ৰেহাই হৈ গল এই ৰেহাই হোৱা সময়টো আপুনি কিছুমান ডাঙৰ ডাঙৰ কোশ্চেন সলভ কৰাত সহায় কৰিব তেতিয়া আপুনি 100% মাৰ্ক পাব নেক্সট আমি আৰু এটা কোশ্চেন চাও যে 0.8 ইনটু 111 বা 0.01 ইকুৱেল হোৱাট আমি অপচন কেটা চাও কি দিয়া আছে কেটামান সংখ্যা দিয়া আছে আমি চাও এটো এতিয়া চাওকচোন ইয়াতে কি দিয়া আছে দশমিক দিয়া আছে আৰু দশমিক উঠোৱা আৰু বহোৱা এই গটিকেটা মই অলৰেডি ডিসকাস কৰিছো যে আপুনি কি কৰি দিয়ক 0.8 ইনটু 111 যিকোনো সংখ্যা যদি এটা ভগ্নাংশৰ হৈতে পূৰণ থাকে তেনেহলে সদায় কোনটো লগত পূৰণ হ'ব ওপৰটোৰ লগত হ'ব আৰু তলৰটো এজ ইট ইজ থাকি যাব এতিয়া আমি কি কৰিম দশমিক থাকিলে সাধাৰণতে পূৰণ হৰণ কৰোতে আপোনালোকৰ প্ৰবলেম হ'ব পাৰে আমি দশমিকটো উঠাই দিব পাৰিম কেনেকৈ উঠাই দিম যে এইটো দশমিকৰ বাবে তলত আমি বহাম আৰু এইটো দশমিকৰ বাবে ওপৰত বহাম কেনেকৈ বহাম কেৱল সংখ্যা কেইটা লিখি দিয়ক চাওক এইটো দশমিক যে আছিল ওপৰত আছিল ইয়াতে আছিল দশমিকৰ বাবে আমি বহাম 1 দশমিকৰ পিছত যিকেইটা সংখ্যা থাকিব এটা সংখ্যা আছে এটা 0 বহাই দিলু আৰু এইটোৰ বাবে আমি তলত আছিল গতিকে ওপৰত বহাই দিম দশমিকৰ বাবে এটা 1 0 দুটা আছে সংখ্যা দুটা 0 বহাই দিলু 0 0 ক্যান্সেল কৰিলু আৰু এটা সিস্টেম আছে মই শর্টকাট এটা কৈ আছো এটা চাওকচোন 1 1 ক্যান্সেল গল এটা কি থাকিল ইয়াতে 0 থাকিল 8 ৰ লগত 11 ইনটু কৰিলে 8 8 8 আৰু এটা কি থাকিল 0 থাকিল আৰু এইটো আমাৰ আনসাৰ হৈ যাব দশমিকটো ইমানখিনি লিখা যদি আপোনাৰ অসুবিধা হৈছে আৰু এটা আমি বুদ্ধি ইয়াতে আমি ইউজ কৰিব পাৰো 0.01 কি ইউজ কৰিব পাৰো যে এই দশমিকটো আমি কি কৰি দিম উঠাই দিম কেনেকৈ উঠাই দিম চাওক ইয়াতে দশমিকৰ পিছত এটা আছে ইয়াতে দশমিকৰ পিছত দুটা আছে ইয়াতে এটা সাইডত যিকোনো এটা সাইডত আপুনি লৈ যাওকচোন এইটো যদি এটা ইফালে লৈ যাও এইটো আমি কি কৰি দিম এটা ইফালে লৈ যাম মানে 8 বাই কি হল 0.1 হৈ গল এতিয়া চাওকচোন তলত কি আছে 0.1 আছে যেতিয়া এটা দশমিক থাকিব মানে 10 ৰে আমি কি কৰি দিম পূৰণ কৰি দিম 8 10 লগত পূৰণ কৰিলে 80 হৈ যাব তলত কেৱল 1 থাকিল গতিকে আনসাৰটো 80 চাওক এটো এটা সুবিধা আছে আপুনি যেটো ভাল পায় আৰু বহুতো সুবিধা আছে আমি যেতিয়া নেক্সট কোৱেশ্চন বোৰ ডিসকাস কৰিম প্ৰতিটো লগতে যিমানখিনি ৰিলেটেড আছে হেখিনি আমি ডিসকাস কৰি যাম এতিয়া ইয়াৰ পিছত আমি আৰু এটা কোৱেশ্চন চাও কোৱেশ্চনটো চাওক দিয়া আছে এটো অলপ ডাঙৰ হ'ব কোৱেশ্চনটো চাও 1/42 plus 1/7 plus 1/3 plus 1/2 equal what তে চাওকচোন এটো যদি আমি কৰিব লাগে অলপ কি হৈ যাব ডাঙৰ হৈ যাব কেনেকৈ যেহেতু ভগ্নাংশ দিয়া আছে ফ্ৰেকশনস দিয়া আছে ফ্ৰেকশন থাকলে কি কৰিব লাগিব এলসিএম বা লহাগু লব লাগিব এটা লহাগুটো আমি কেনেকৈ লম এনেকৈ আমি কিবা কিবি কৰিব লাগিব হেবৰ আমি কৰিব না যাও কি কৰিম এই গোটেই কেটা সংখ্যা চেক কৰক 2 3 7 8 আটাইতকৈ ডাঙৰ কোনটো যেতে আপুনি এলসিএম উলিয়াব আটাইতকৈ ডাঙৰটো কনসিডাৰ কৰিব যেহেতু কেছে মাল্টিপল মানে ডাঙৰটো হ'ব এতিয়া আপুনি লিস্ট বুলি আকৌ হৰুটো ভাবিল নলব মাল্টিপলৰ ভিতৰতে হৰুটো গতিকে বেছি কনফিউজ আমি নহও যেতিয়া আমি প্লাস মাইনাস কৰিম এলসিএম লম এলসিএম লওতে কি কৰিম আটাইতকৈ ডাঙৰ সংখ্যাটো কনসিডাৰ কৰিম কিমান 42 এই 42 ৰ মাজত এই গোটেই কেটা সংখ্যা হৰণ যায় নে 7 যায় 6 টাইম 7 6 যা 42 3 14 যা 42 আৰু 2 21 যা 42 গতিকে এই গোটেই কেটা সংখ্যা ইয়াৰ মাজত হৰণ যায় গতিকে এলসিএম টো 42 হৈ যাব এটা আমি বহাম উপৰটো যদি সেম থাকে এই দুটা উপৰটো সেম হ'ব 7 কিমান বাৰ 6 টাইম 6 1 যা 6 3 যা ইয়াৰ মাজত কিমান বাৰ যায় 14 টাইম 14 1 যা 14 প্লাস 2 যা 21 টাইম 21 গতিকে প্লাস কৰি দিয়ক 21 আৰু ইয়াতে হল 7 তেনেহলে হল 28 আৰু হল 14 32 42 by 42 ইকুৱেল আনসাৰ হৈ গল কোৱেশ্চনটো হল 1/5 minus 1/5 or 25%
চাওক ইয়াতে কি দিয়া আছে পার্সেন্টেজও দিয়া আছে আমি কি কৰি দিম যেটো আমাৰ বডমাস রুল আছিল BOMDAS নহয় উল্টা হল BODMAS হ'ব ইয়াতে নিশ্চয় মনত আছে ব্ৰেকেট তাৰ পিছত অফ মানে ৰ তাৰ পিছত হৰণ পূৰণ ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্রাকশন প্লাস আৰু মাইনাস এইকেটা কৰিব লাগিব ইয়াতে ব্ৰেকেট নাই ৰ আছে নে ৰ মানে কি আছিল অফ আছিল গতিকে অফৰ কাম আমাৰ ব্ৰেকেট নাই নেক্সট আমাৰ অফৰ কাম কৰিম অফ মানে কি আছিল ইনটু কৰি দিয়ক 1/5 * 25% যদি গুছাব লাগে তলত 100 আহি যাব এতিয়া আমি 5 ৰে 25 কিমান বাৰ যাব 5 বাৰ 5 ৰে ইয়াৰ মাজত 20 গতিকে তলত কেৱল কি থাকিল 20 থাকিল এতিয়া এই দুটা মিলাবলৈ হলে এই দুটাৰ এলসিএম কিমান হ'ব যেটো ডাঙৰটুক যদি হৰুৰে হৰণ যায় তেনেহলে 20 এলসিএম হ'ব 5 যায় ইয়াৰ মাজত 4 টাইম 4 অন যায় 4 -20 যায় 1 টাইম গতিকে আনসার হৈ গল 3/20 এটো সিম্পল ক্যালকুলেশন আছিল আপোনালোকে নিজেও কৰিব পাৰিলে হয়